অহা 12 মাৰ্চত বিধানসভাত দাখিল হ'ব বহু প্ৰত্যাশিত বাজেট। বিত্তমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই কি ভাল খবৰ দিব এইবাৰৰ বাজেটত ইয়াকে লৈ এতিয়া ব্যাপক জল্পনা কল্পনা চলিছে। তদুপৰি এইবাৰৰ বাজেট হ'ব সম্পূৰ্ণ পেপাৰলেছ। 12 মাৰ্চত দাখিল হ'ব বাজেট। বিধানসভাত বাজেট দাখিল কৰিব বিত্তমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। 2018 আৰু 19 বৰ্ষৰ বাজেটত কি ভাল খবৰ থাকিব? কি বিভাগক প্ৰাধান্য দিয়া হ'ব বাজেটত? নৱম দিনত ভৰি দিলে অসম বিধানসভাৰ বাজেট অধিৱেশনে আৰু এই অধিৱেশনতে 12 মাৰ্চত বিত্তীয় বৰ্ষৰ বাবে পূৰ্ণাংগ বাজেট দাখিল কৰিব বিত্তমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। পিছে এইবাৰৰ বাজেটত কি থাকিব? কি বিভাগত গুৰুত্ব দিব চৰকাৰে তাৰ কিছু আভাস দিলে বিত্তমন্ত্ৰীগৰাকীয়ে। বাজেট সাধাৰণতে আমাৰ শিক্ষা, স্বাস্থ্য, সমাজ কল্যাণ, ক্ৰীড়া, সংস্কৃতি আৰু বাট বান নিয়ন্ত্ৰণ এইখিনিৰ ওপৰত গুৰুত্ব দি বাজেটখন বনোৱা হ'ব। প্ৰথমবাৰৰ বাবে সদনত ডিজিটেল বাজেট। ইতিহাস হ'ব ছপা হোৱা বাজেট ভাষণ। বাজেট ডিজিটেল হ'ব, সকলো বিধায়কৰ হাতত একোটাকৈ তেওঁলোকৰ হাতত এটা ডিজিটেল যন্ত্ৰ থাকিব আৰু বাজেটখন ডিজিটেল যন্ত্ৰত প্ৰকাশ হ'ব আৰু গোটেই বাজেটখন ৱেবছাইটত বা ডিজিটেলি উপলব্ধ হ'ব। প্ৰিণ্ট কপি কেইটামানে বনিব, কিন্তু বেছিকেলি গোটেই বাজেটখন আমাৰ ডিজিটেল হ'ব। ভিডিঅ' জাৰ্নেলিষ্ট পলাশ আৰু হিতেশ্বৰ সহযোগত দীপক গগৈ, আছাম টক্স, গুৱাহাটী।